যোৱাকালি ভাইমন্দাৰ প্ৰিমিয়াৰ শ্ব'ৰ সময়তে হঠাৎ অসমীয়া জাতীয় জীৱনৰ স্বাভিমান আৰু আৱেগ আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়া হঠাৎ অসুস্থ হৈ পৰাৰ আমি খবৰ পাওঁ। যোৱা নিশাই আমি খবৰ পাইছোঁ, কাৰণ আমিও প্ৰিমিয়াৰ শ্ব'ত আছিলোঁ। এতিয়া আমি ডক্টৰৰ লগত কথা বতৰা পাতি গম পাইছোঁ যে এতিয়া বিশেষ চিন্তাৰ কাৰণ নাই, সুস্থ হৈ উঠিছে। আৰু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ, আমি সকলোৱে সমগ্ৰ অসমবাসী ৰাইজৰ হৈ, যাতে জুবিন গাৰ্গ ডাঙৰীয়া পুনৰ সুস্থ হৈ আমাৰ মাজলৈ আহে, গান গাবলৈ, নতুন সৃষ্টি কৰিবলৈ আৰু জাতিক জগাবলৈ। নিশ্চিতভাৱে যথেষ্ট কষ্ট কৰে আৰু উৰেটো নিশা তেওঁ গান গাই, সুৰ দিয়ে, বিভিন্ন মিউজিকৰ লগত বিভিন্ন কাম কাজ কৰে। আৰু এতিয়া শেহতীয়াকৈ যথেষ্ট তেওঁৰ বোজা বেছি হৈছে, বিশেষকৈ চিনেমাৰ লগতো জড়িত হৈ পৰিছে। গতিকে অকণমান কিছু জিৰণিৰ প্ৰয়োজনীয়তা আছে। গতিকে আমি সংবাদ মাধ্যমৰ যোগেদিয়ে জুবিন গাৰ্গ ডাঙৰীয়াক আহ্বান জনাইছোঁ, অকণমান যাতে জিৰণিও লৈ স্বাস্থ্যৰ কথাও যাতে লক্ষ্য ৰাখে, কাৰণ দেহা থাকিলেহে বেহা, নহয় জানো? গতিকে মই ভাবোঁ যে স্বাস্থ্যটো ভালে ৰাখি সৃষ্টিশীলতাটো অটুট ৰাখক আৰু আমাৰ সমাজক, জাতীয় জীৱনক নতুন নতুন ন সৃষ্টিৰ সোৱাদ দিয়ক, খোৰাক দিয়ক আৰু সমাজক, জাতিক জগাবৰ কাৰণে যাতে সদায় কাম কৰি যাওক।